40টা ভাষাত গীত গাইছিলে। যেতিয়াই ঝুমুৰ গায় চাহ জনজাতি ৰাইজে ভাবে আমাৰ ভাইটিয়ে গীত গাই আছে। যেতিয়া নেপালী গীত গায় তেতিয়া গোৰ্খা সম্প্ৰদায়ে ভাবে যে আমাৰ ভাইটিয়ে গীত গাই আছে। যেতিয়া বাঙালী গীত গায় তেতিয়া ভাবে যে আমাৰ বাঙালী ভাই এটাই গীত গাই আছে। গতিকে ভাষাতকৈ আৰু হৃদয়ৰ কথা একো নাই। গতিকে 40টা ভাষাক উদ্বুদ্ধ কৰিবৰ কাৰণে জুবিন গাৰ্গে 40টা ভাষাত গীত গাইছিল। 40জনী মাতৃ সন্তান বুলি ভাবোঁ। আৰু আমি অসমৰ বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজে এইকাৰণে বুকু ফুলাই থাকিব লাগে। এতিয়া এখেত হ'ল বিশ্বৰ ৪ৰ্থগৰাকী মৃত জনপ্ৰিয় ব্যক্তি। প্ৰথম হ'ল মাইকেল জেকচন, দ্বিতীয় হ'ল পোপ ৰজা ফ্ৰান্সিছ II, আৰু তৃতীয় হ'ল তৃতীয় ৰাণী এলিজাবেথ II আৰু জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গে আমাৰ অসমৰ বসবাস কৰা প্ৰতিগৰাকী অসমবাসীক আজি চিনাকি দি গ'ল যে তেওঁ এছিয়াৰ বিখ্যাত, পৃথিৱীৰ ৪ৰ্থ বিখ্যাত লোক। 52 বছৰ বয়সত পৃথিৱীৰ ৪ৰ্থ বিখ্যাত ব্যক্তি হ'ল। পৃথিৱীত প্ৰায় ৩০০খন দেশ আছে। ৩০০খন দেশৰ ভিতৰত ভাৰতবৰ্ষৰ একেবাৰে পিছপৰা চুকত থকা এই জুবিন গাৰ্গে আমাক ইয়াত চিনাকি কৰি দিলে। আৰু তাৰ প্ৰতি সন্মান জনাই পিঠাগুটিবাসী ৰাইজে, এই যে পিঠাপথাৰ গাঁওবাসী ৰাইজে যে একত্ৰিত হৈ আজি যি মৌন শোভাযাত্ৰা কৰিলে, আমাৰ প্ৰাণৰ পৰা এটাই আহ্বান, আৰু প্ৰতিগৰাকী লোকে শপত ল'ব লাগিব এই পবিত্ৰ স্থানত জুবিন গাৰ্গে যেনেকৈ জাতিটো উদ্ধাৰ কৰিবৰ কাৰণে, অসমখন উদ্ধাৰ কৰিবৰ কাৰণে ইয়াত বসবাস কৰা প্ৰতিটো মানুহক কৈছে, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই কোনো ভগৱান নামানো, মই কাঞ্চনজংঘা, এনেকৈ কৈছিলে নহয়। সেইটো এটা ডাঙৰ বাণী দি গৈছে। তেওঁ কোনো ধৰ্ম নাই, য'তেই গৈছে, যদি খ্ৰীষ্টিয়ানৰ মাজত গৈছে তেওঁ খ্ৰীষ্টিয়ান, যদি কোনোবা ইছলাম ধৰ্মৰ লোকৰ মাজত ৰৈছে, যদি জিকিৰ গাইছে তেওঁ ইছলাম, চাহ জনজাতিৰ লোকসকলৰ মাজত যদি আছে তেওঁ চাহ জনজাতিৰ সন্তান, আৰু যদি গোৰ্খাসকলৰ কিবা গীত গাইছে তেতিয়া গোৰ্খাৰ সন্তান। এইদৰে 40গৰাকী মাতৃৰ সন্তান জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গ'ল। আমি মৰ্মাহত হৈছোঁ আৰু পিঠাপথাৰবাসী ৰাইজক এইকাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই মৰ্মান্তিক মুহূৰ্তকেইটা আপোনালোকে খুব অন্তৰৰ পৰা যে খুব আন্তৰিকতাৰে যে একত্ৰিত হ'ল, সমবেত হ'ল, আৰু প্ৰত্যেকে এটাই চিন্তা, আৰু অসমৰ আকাশে বতাহে এটাই শব্দ, জুবিন গাৰ্গ, জুবিন গাৰ্গ। গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ আমি ভাই ককাই হিচাপে আমি আজি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই এটাই আহ্বান জনাম এই পিঠাপথাৰবাসী গাঁৱৰ ৰাইজক যে আপোনালোকে জুবিন গাৰ্গে ভবাৰ দৰে আমি প্ৰত্যেকে মিলি জুলি এটা চুবুৰীৰ মানুহ, এখন গাঁৱৰ মানুহ বুলি থাকি ভৱিষ্যতৰ দিনৰ আমাৰ কাৰ্যপন্থা আমি আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি লাভ কৰিব। আৰু এতিয়া মাইক্ৰফোন তুলি থকা যিজন ডেকা ল'ৰা আছিলে, মোক দেখাও নাছিলে, তেওঁ যিহেতু এটা সুন্দৰ অনুষ্ঠানৰ আৰম্ভণি শেষৰ ফাললৈ গ'ল, গতিকে মোৰ কোনো আগজাননী নাছিল কাৰণে মোৰ হঠাৎ অভিভাৱ হোৱাৰ কাৰণে তেওঁ অলপো ভুল হ'ব নোৱাৰে, এইটো কথাই নাই। আৰু মই এনেকুৱা এজন মানুহ, জুবিন গাৰ্গৰ ককাই ভাই নিচিনাই আৰু খুলুং খোলা কথা কওঁ, ভাল পালোঁতো ভাল পালোঁ, বেয়া পালোঁতো বেয়া পালোঁ, পাৰিমতো পাৰিম, নোৱাৰিমতো নোৱাৰিম। গতিকে ইয়াত বেয়া পোৱাৰ কথা হ'বই নোৱাৰে। গতিকে আমি অতাই খুলুং খোল্লা, ভাল পালোঁ, এইখন নিজৰ ঠাই, ইয়াৰ কাৰণে মৰি যাম, ইয়াৰ কাৰণে কাম কৰিম, এনেকুৱা মনোভাৱ ল'লে জুবিনৰ আত্মাই শান্তি পাব। আৰু আমি প্ৰত্যেকে গৌৰৱ অনুভৱ কৰি ভাল পাম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ। এইখিনিকে কৈ মোৰ ক'বলৈ এইখিনি সামৰি মাৰিলোঁ। আৰু মোৰ সুবিধা দিয়াৰ কাৰণে প্ৰত্যেককে মই ধন্যবাদ দিছোঁ। আকস্মাতে তেওঁ আজি আমাৰ মাজত উপস্থিত হ'ল। আমি এইটো ভবাই নাছিলোঁ যে ছাৰক আজি লগ পাম বুলি, কিন্তু ঈশ্বৰৰ ইচ্ছা আছিলে। আজি আমি যিটো অনুষ্ঠান ল'লোঁ সেই অনুষ্ঠানত ছাৰক আনি পোৱালে, আৰু আজি তেওঁ আহি আমাৰ মাজত যি এটা ব্যক্তিগত ৰাখিলে, সেইখিনি আমি আমাৰ নিজৰ মাজত ৰাখি, যেনেদৰে ছাৰে ক'লে যে আমি আগলৈ যাতে এনেদৰে আগবাঢ়ি আমাৰ এই অনুষ্ঠানবিলাক অকল শ্ৰদ্ধাঞ্জলিয়ে নহয়, আমি পূজা হওক, যি হওক, যিকোনো অনুষ্ঠান হ'লেও আমি এক সহযোগ হৈ, আমি ইয়াত মাত্ৰ ইফালে সেইফালে আমি মাত্ৰ 2খন গাঁও আছোঁ, 2খন গাঁও যদি মিলি যদি আজি যেনেকৈ হ'ল তেনেকৈ যদি আগলৈ আমি কৰিম, সেই কথাখিনিয়ে ছাৰে ক'লে। তাৰ বাবে ছাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰে বেয়া নোপোৱাৰ কাৰণেও মই সেইদৰে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ঠিক আছে, তো ইমানতে আজি যি অনুষ্ঠান আছিলে এই অনুষ্ঠান সামৰিছো। কালি আমাৰ ইয়াত সেই ফটো আনি শিকা হ'ব। আমি যাম ক'লৈ যাবি? কাইলৈ 5টা বজাত যাম। চেণ্ডেলটো খুলি ল'ব কওঁ সেইটো পাহৰিলে ৰ'ব